নগাঁওতে স্মার্ট মিটারের বিরুদ্ধে আপের উত্তাল প্রতিবাদ। শতাধিক লোকেরা এই উত্তাল প্রতিবাদে যোগদান করেন। স্মার্ট মিটারের দৌরাত্মের বিরুদ্ধে নগাঁওয়ে আপের প্রতিবাদ। নগাঁওয়ের বৈদ্যুতিক সার্কেল অফিসের সম্মুখে আপের প্রতিবাদ। স্মার্ট মিটার বন্ধ করার সাথে বর্ধিত বিদ্যুৎ মাশুল হ্রাসেরও দাবি। এপিডিসিএল হায় হায়, বিজেপি সরকার হায় হায়, শক্তিমন্ত্রী হুঁশিয়ার ইত্যাদি বিভিন্ন স্লোগানে পরিবেশ উত্তাল করে তোলে তারা। চাওক, আমি আজি আপোনালোকে দেখিছে মানে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুচা তুমি ক'ত লুকাই আছা? অসমৰ ৰাইজ আহিছে ৰাস্তাত, তুমি হৈছে নিমাত, আৰু এতিয়া আমি কৰিবলগীয়া হৈছে তোমাৰ কাৰণে দাবী, তুমি কৰা পদত্যাগ গম পাইছা? আমি নগাঁও জিলা উপসমণ্ডল বিষয়া কাৰ্যালয়ত এখন স্মাৰক পত্ৰ দিবলৈ আহিছোঁ। এইকাৰণে আহিছোঁ যে অসমৰ ৰাইজ যেতিয়া আপোনাৰ ৰাজপথলৈ আহিছে স্মাৰ্ট মিটাৰ কেন্দ্ৰ কৰি, তে আপোনালোকে স্মাৰ্ট মিটাৰ অনতিপলমে বন্ধ কৰিব লাগে। আৰু এই স্মাৰ্ট মিটাৰ নামটোহে স্মাৰ্ট মিটাৰ, কিন্তু এইটো আচলতে প্ৰকৃততে স্মাৰ্ট ডকাইতি হৈছে সাধাৰণ ৰাইজৰ লগত। গতিকে আমি আম আদমি পাৰ্টি নগাঁও জিলা সমিতি আজি এখন স্মাৰক পত্ৰ দিবলৈ আহিছোঁ আৰু তেওঁলোকক এটা কথা অৱগত কৰিবলৈ আহিছোঁ যে স্মাৰ্ট মিটাৰ সোনকালে বন্ধ কৰক। যদি বন্ধ নকৰে অনাগত সময়ত আমি তীব্ৰ প্ৰত্যাহ্বান আপোনালোকক জনাই যাম, গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম। স্মাৰ্ট মিটাৰ যেতিয়াৰ পৰা বহাইছে তেতিয়াৰ পৰা ৰাইজে ইমানেই হাৰাশাস্তি পাইছে, আপোনাৰ 7 ইউনিটৰ ঠাইত 12 ইউনিট পৰ্যন্ত পাইছেগৈ। আমাৰ দুখীয়া ৰাইজে এই 5-6 ইউনিট হৈ থাকোঁতে বিল দিবলৈ কষ্ট হয়। এতিয়া স্মাৰ্ট মিটাৰ হোৱাৰ পিছত হঠাৎ যেতিয়া তেওঁলোকৰ প্ৰিপেইড বিল শেষ হৈ যায় তেতিয়া লাইনটো কাটি দিয়ে। লাইনটো কাটি দিয়াৰ লগে লগে যেতিয়া তেওঁলোকে লাইনটো লগাব নোৱাৰে তেতিয়ালৈকে তেওঁলোকৰ ঘৰ অন্ধকাৰ হৈ থাকে। সেইখন ঘৰত যদি ষ্টুডেণ্ট থাকে বা এক্সাম থাকে, সেই ল'ৰা ছোৱালীবোৰৰ কি অৱস্থা হ'ব? গতিকে তেওঁলোকে এই আগৰ যি ধৰণৰ আছিলে সেই প্ৰক্ৰিয়াৰে তেওঁলোকে কিয় নচলিলে? এই লুণ্ঠন ৰাজটো তেওঁলোকে কিয় চলাইছে? তেওঁলোকৰ পইচা কম হৈছে তাৰমানে, কাৰণ হিতাধিকাৰী বনাব লাগে। হিতাধিকাৰী বনাবৰ কাৰণে তেওঁলোকে সৰ্বসাধাৰণ ৰাইজক বিভিন্ন প্ৰকাৰে তেওঁলোকে শোষণ কৰিছে। এই শোষণ আৰু কিমান দিন চলিব? এই শোষণ কিন্তু আমি আম আদমি পাৰ্টিয়ে চলাবলৈ নিদিম। আমি আন্দোলন কৰি যাম, যিমান পাৰোঁ সিমান বেছি আন্দোলন কৰি যাম। গতিকে আমি এপিডিচিএলকো অনুৰোধ কৰোঁ যে তেখেতসকলে স্মাৰ্ট মিটাৰ লগোৱাটো বন্ধ কৰিব লাগে। আচলতে স্মাৰ্ট মিটাৰৰ জৰিয়তে প্ৰবঞ্চনা কৰা হৈছে। স্মাৰ্ট মিটাৰটো মানুহৰ ঘৰত লগাবলৈ দিয়া নাছিলে, তেওঁলোকৰ অফিচ আৰু কিহত আছিলে, কমাৰ্চিয়েল প্লেচতহে লগাবলৈ দিছিলে, কিন্তু তেওঁলোকে এতিয়া ঘৰে ঘৰে লগাবলৈ ব্যৱস্থা কৰি দিছে। আৰু এটা কথা শুনা যায় যে গুজৰাটত যিবিলাক স্মাৰ্ট মিটাৰ বন্ধ হ'ল সেইবিলাকে অসমলৈ আনি পেলাই স্থাপন কৰা হৈছে। এতিয়া তেওঁলোকে যেতিয়া লুণ্ঠন ৰাজ কৰিছে, অনৈতিক কাৰ্যবোৰ কৰি আছে, আমাৰ সৰ্বসাধাৰণ ৰাইজখিনি সচেতন হ'ব লাগিব। আমাৰ গুজৰাটৰ ৰাইজ সচেতন হৈছে, বাহিৰৰ যিখিনি প্ৰদেশ সেইখিনি ৰাইজ সচেতন হৈছে, কিন্তু আমাৰ অসমৰ ৰাইজ ইমানেই দুখীয়া যে তেওঁলোকে চৰকাৰে যদি কয় মানে এটুকুৰা মানে হেৰিকো শুন বুলি কয়, তেওঁলোকে বিশ্বাস কৰি লয়। সাধাৰণ এটা কথাত মই ক'বলৈ যাওঁ যে আমাৰ মানুহখিনিয়ে সদায় হাত পাতি থাকে। তেওঁলোকে ভাবে চৰকাৰে আমাক ভালেই কৰিব, কিন্তু প্ৰতিটো ক্ষেত্ৰত বেয়াৰ পৰা বেয়ালৈ গৈ আছে। মানুহখিনি দুখীয়াৰ পৰা দুখীয়ালৈ গৈ আছে। সেই দুখীয়া শ্ৰেণীটোক তেওঁলোকে কেনেকৈ আগবঢ়াই নিব লাগে সেইটো কোনোদিনেই চিন্তা কৰা নাই। সেইকাৰণে চৰকাৰক মই কওঁ যে আমাৰ সমাজখনৰ কাৰণে তেওঁলোকে চিন্তা কৰক। তেওঁলোকে অকল নিজৰ সম্পত্তি ঘটিলে নহ'ব, তেওঁলোকে সমাজখনৰ কাৰণে এই স্মাৰ্ট মিটাৰ, বিশেষকৈ স্মাৰ্ট মিটাৰ অত্যন্ত সমাজত ক্ষতিকাৰক হৈ গৈছে। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।